আজি দিনৰ ভাগত আমাৰ ৰাইজৰ দলৰ এক জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় আৰু সেই সভা গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আমি আজিৰ এই সংবাদমেল সম্বোধন কৰিব আগবাঢ়িছোঁ। আমি সংবাদমেল সম্বোধন কৰাৰ আগতে অসমবাসী ৰাইজক আমি ৰাইজৰ দলে অতি বিনম্ৰতাৰে জনাওঁ যে আমি ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিলোঁ, আছোঁ আৰু থাকিম। কিন্তু এইকেইদিন মিত্ৰতাকেন্দ্ৰিক কিছুমান ধূসৰ ছবি অসমবাসী ৰাইজৰ মাজলৈ গৈ আছে। সেয়ে আমি কিছুমান কথা অসমবাসী ৰাইজক স্পষ্ট কৰি দিবৰ কাৰণে আজিৰ এই সংবাদমেল সম্বোধন কৰিছোঁ। আমাৰ ৰাইজৰ দলৰ দলীয় সিদ্ধান্ত অনুসৰি বিগত ৩-৪ দিন দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ দলৰ কোনেও মিত্ৰতা সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য ৰাজহুৱাকৈও দিয়া নাই আৰু সংবাদ মাধ্যমৰ সন্মুখতো দিয়া নাই। কিন্তু এইকেইদিনত আমি দেখা পাইছোঁ যে অসম প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত বক্তব্য দাঙি ধৰি কৈছে যে কংগ্ৰেছ দলৰ তৰফৰ পৰা ৰাইজৰ দলক এটা ভাল প্ৰস্তাৱ দিয়া হৈছে। কংগ্ৰেছে ৰাইজৰ দলৰ উত্তৰৰ বাবে বাট চাই আছে আৰু মিত্ৰতাৰ বল এতিয়া ৰাইজৰ দলৰ কোৰ্টত। এই বক্তব্য আৰু অনুৰূপ ধৰণৰ বক্তব্য গৌৰৱ গগৈ ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত এইকেইদিন বক্তব্য দাঙি ধৰি ৰাখিবলৈ আহি পাইছোঁ। আৰু অসমৰ ৰাইজে হয়তো ভাবিব পাৰে যে কংগ্ৰেছ দলে আমাক সঁচাকৈ এটা ভাল প্ৰস্তাৱ দিছে আৰু আমি ৰাইজৰ দলে এই ক্ষেত্ৰত হুহুকা পিছলা কৰি মিত্ৰতা পিছুৱাই আছোঁ। আৰু যিহেতু এইকেইদিন আমি আমাৰ দলীয় সিদ্ধান্ত অনুসৰি দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি কোনেও কোনো ধৰণৰ ৰাজহুৱা মন্তব্য সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়া নাই, সেইকাৰণে অসমবাসী ৰাইজেও হয়তো আমাক কিছু ভুল বুজিব পাৰে। সেইকাৰণে আমি কথাকেইটা স্পষ্ট কৰি দিব বিচাৰিছোঁ। গৌৰৱ গগৈ সংবাদ মাধ্যমৰ আগত কোৱা কংগ্ৰেছৰ দলে দিয়া আমাক যি ভাল প্ৰস্তাৱ, সেই ভাল প্ৰস্তাৱটোনো কি? সেই প্ৰস্তাৱ অনুসৰি আমি ৰাইজৰ দলে খেলিব বিচৰা, আমি ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা 4খন আসনহে পোনপটীয়াকৈ আমাৰ দলক দিয়া হৈছে। আপোনালোক সংবাদ মাধ্যমে জানে, অসমৰ ৰাইজক আমি জনাইছোঁ যে আমি ৰাইজৰ দলে অসমৰ গৰিষ্ঠ সংখ্যক সমষ্টিত নিৰ্বাচনী কুচকাচ চলায়ো মিত্ৰতাৰ স্বাৰ্থত, বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আমি সীমিত সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। সেই অনুসৰি আমি প্ৰথমে কংগ্ৰেছ দলৰ নেতৃত্বক এখন ২৭জনীয়া সমষ্টিৰ তালিকা দাখিল কৰিছিলোঁ। পৰৱৰ্তী সময়ত আলোচনা মৰ্মে এই তালিকা আমি ২২খনলৈ সীমিত কৰোঁ। কিন্তু তেতিয়াও আমাক প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই জনায় যে আমাক ২২খন আসন এৰি দিবলৈ তেখেতসকলৰ অসুবিধা হ'ব। সেয়েহে আমি ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু কৰ্ণধাৰ সিদ্ধান্ত সমিতি গ্ৰহণ কৰি আমি ১৮জনীয়া এখন সমষ্টিৰ তালিকা তেখেতসকললৈ প্ৰেৰণ কৰোঁ আৰু তাৰ পৰা আমি ১৫টা সমষ্টি বিচাৰোঁ। আমি ১৮জনীয়া এখন সমষ্টিৰ তালিকা দাখিল কৰোঁ আৰু তাৰ পৰা আমি তেখেতসকলৰ পৰা আমি ১৫টা সমষ্টি বিচাৰোঁ। আমাৰ লগত হোৱা আলোচনা মৰ্মে কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই জনোৱা খবৰ মতে আমি 19 ফেব্ৰুৱাৰী তাৰিখে কংগ্ৰেছ দলৰ 4জন শীৰ্ষ নেতা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াৰ লগত ৰাইজৰ দলৰ নেতৃত্বৰ এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত আমি দাখিল কৰা 18জনীয়া যিখন তালিকাৰ পৰা আমি 15টা সমষ্টি বিচাৰিছিলোঁ, এই 18জনীয়া তালিকাৰ পৰা কেৱল
কেৱল 4টা সমষ্টি আমাক পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে তেখেতসকলে প্ৰস্তাৱ আগবঢ়ায় আৰু 4টা সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে প্ৰস্তাৱ আগবঢ়ায় আৰু আমি নিবিচৰা আন 5টা সমষ্টি আমাৰ বাবে তেখেতসকলে এৰি দিয়ে আমি এখন 18জনীয়া তালিকা দিছিলোঁ তাৰ পৰা আমি 15টা সমষ্টি বিচাৰিছিলোঁ আৰু আমাৰ লগত হোৱা যি বৈঠকত সেই বৈঠকত কংগ্ৰেছে আমাক 4টা সমষ্টি পোনপটীয়া প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আন 4টা সমষ্টি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আৰু আন 5টা সমষ্টি এই 18জনীয়া তালিকাত নথকা পৰা আমাক আন 5টা সমষ্টি তেখেতসকলে দি আমাক 13টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কয় আৰু এই বৈঠকত এই কথাও কয় যে যেহেতু আমি 15টা সমষ্টিৰ কথা কৈছোঁ আৰু 2টা সমষ্টি 13+2 এই 2টা সমষ্টি আমাক পৰৱৰ্তী সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আলোচনাৰ মাধ্যমেৰে দিব বুলি আমাক জনায় আমি সেই বৈঠকতে আমি আমাৰ অসন্মতি প্ৰকাশ কৰিছিলোঁ আমি কৈছিলোঁ যে যি আমি 18জনীয়া তালিকা দিছিলোঁ এই 18জনীয়া তালিকাৰ প্ৰত্যেকটো সমষ্টিতে আমাৰ নিৰ্বাচনী কুচকাৱাজ ভাল চলি আছে আমাৰ প্ৰাৰ্থী জয়ী হোৱাৰ প্ৰবল সম্ভাৱনা আছে কিন্তু আমি দেখা পাইছিলোঁ যে আমাক 4টা সমষ্টি দিলে পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আৰু 4টা সমষ্টি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে দিলে যেহেতু আমাৰ জয়ী হোৱা সম্ভাৱনা থকা সমষ্টিত আমাক প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে তেখেতসকলে নিদিলে যেহেতু আমি বিচাৰি থকা আসনত তেখেতসকলে বন্ধুত্বমূলক বিচাৰি থকা 2খন আসনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কথা ক'লে গতিকে আমি আমাৰ অসন্মতি তেখেতসকলক প্ৰকাশ কৰি উক্ত দিনাৰ বৈঠক আমি ইমানতে সমাপ্তি ঘটিছিল 19 ফেব্ৰুৱাৰী দিনাৰ বৈঠক 19 ফেব্ৰুৱাৰীত এই বৈঠক অনুষ্ঠিত হৈছিল পৰৱৰ্তী সময়ত প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ লগত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতো আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ বিভিন্ন টেলিফোনিক কথা বাৰ্তা হৈছিল সমষ্টি কেন্দ্ৰিক ৰাছেল হুছেইন ডাঙৰীয়াৰ লগত হৈছিল তেখেতসকলৰ গোটেইকেইজন প্ৰায় শীৰ্ষ নেতৃত্বৰ আৰু তেতিয়াও আমি আমাক যি তালিকাত দিছে 13জনীয়া সমষ্টিত আমাক দাখিল কৰিছে সেয়া আমি আমাৰ অসন্মতি প্ৰকাশ কৰিছিল এই সময়খিনি কিন্তু এনেকুৱা ধৰণৰ ঘটনা গৈছে যে তেখেতসকলৰ কোনোবা এজন নেতাই হয়তো কয় যে আমি এইটো সমষ্টি দিব পাৰোঁ বা এইটো সমষ্টি আমি এৰি দিলোঁ কিন্তু পৰৱৰ্তী সময়ত আকৌ আমাক জনায় যে নাই নহয় এইটো সমষ্টি আমি আমাক এৰি দিব নোৱাৰোঁ এইটো অৱস্থা চলি আছিল আমাৰ মিত্ৰতা কেন্দ্ৰিক আলোচনাটো আৰু এইটো কথা আমি অসমবাসী ৰাইজক জনাই দিবলগীয়া হৈছে এনেকুৱা সময়তে 24 ফেব্ৰুৱাৰী তাৰিখে যোগেন্দ্ৰ যাদৱ ডাঙৰীয়া অসমলৈ আহি আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক সাক্ষাৎ কৰে এই বৈঠকত অসম নাগৰিক সন্মিলনৰ সন্মানীয় সদস্য বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়া উপস্থিত আছিল আৰু দীঘলীয়া বৈঠকত সকলোৱে এটা কথা সিদ্ধান্ত লৈছিলে যে যিকোনো প্ৰকাৰে এবাৰ বিজেপিক পৰাভূত কৰিব লাগিব বিজেপিক পৰাভূত কৰাৰ ৰণকৌশল ৰচনা কৰিব লাগিব আৰু আমাৰ দুইজন শুভচিন্তকে আমাক হেঁচা দিলে আমাক পৰামৰ্শ দিলে যে যিকোনো স্বাৰ্থৰ বিনিময়ত তোমালোকে মিত্ৰতা কৰিব লাগিব তেখেতসকলক পৰামৰ্শ মতে অৱশেষত আমি বিচাৰি থকা আসনৰ পৰা আৰু মাত্ৰ কেৱল এখন আসন দিলে হ'ব বুলি আমি তেখেতসকলক জনাই দিলোঁ প্ৰথমে 27জনীয়া বিচাৰিছিলোঁ 22জনীয়া হ'ল 15টা বিচাৰিলোঁ 15টাৰ পৰা 4টা পোনপটীয়াকৈ দিলে 4টা বন্ধুত্বপূৰ্ণক দিলে 5টা আমি নিবিচৰা দিলে তাৰপিছত আমি যে ক'লোঁ যে আমি কৈছিলোঁ আমাক নহ'ব আমাৰ বহুতকেইটা জিকি থকাৰ সম্ভাৱনা আছে আমাৰ দলৰ কেইবাজনো গুৰুত্বপূৰ্ণ বিষয়ববীয়াই দীৰ্ঘদিন ধৰি নিৰ্বাচনী কুচকাজ চলাই থকা জয়ৰ সম্ভাৱনা থকা সমষ্টিবোৰ আমাক দিয়া হোৱা নাছিল যেনেকৈ ডিমৌ বৰচলা দিছপুৰ নাওবৈচা ধেমাজি দুলীয়াজান এনেকুৱা ধৰণৰ সবিলাক সমষ্টি দিয়া হোৱা নাছিল কেইবাটাও সমষ্টিত আমাক বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছিল মাৰ্ঘেৰিটাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছিল ঢিঙত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছিল তাৰপিছত আমি ধুবুৰীত আমাৰ ধুবুৰীত ইমান আমাৰ সংগঠন হৈছিল তাত আমাৰ এটাও সমষ্টি দিব পৰা নাছিল আমি প্ৰত্যেকটো সমষ্টিৰ কাৰণে কিন্তু লাগি আছিলোঁ আমি দলীয় সতীৰ্থসকলক জনাই দিব বিচাৰিছিলোঁ আপোনালোকৰ প্ৰত্যেকটো সমষ্টিৰ কাৰণে আমি সম্পূৰ্ণ দলীয় দায়বদ্ধতা সহকাৰে আৰু যিটো আমি জিকিম বুলি নিশ্চিত গতিকে আমি যুঁজি আছিলোঁ কিন্তু যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি বিজেপি বিৰোধী মিত্ৰজোঁটৰ স্বাৰ্থত আমি আমাৰ প্ৰস্তাৱ কেৱল মাত্ৰ এখন আসনলৈ সীমিত কৰিছিলোঁ আৰু এই প্ৰস্তাৱ যোগেন্দ্ৰ যাদৱ ডাঙৰীয়া অতি পজিটিভলি লৈছিল
পজিটিভলি ডাঙৰীয়া তেখেতে এই ক্ষেত্ৰত আলোচনা তেখেতে আমাক সহায় কৰিব, আমাক আলোচনা কৰিব বুলি তেখেতসকলে আমাক জনাইছিল। 4+1 নহয়, আমাক তেখেতসকলে 13টা সমষ্টি দিছিলে। সেই 13টা সমষ্টিৰ ভিতৰত 4টা সমষ্টি পোনপটীয়াকৈ, 4টা সমষ্টি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা, 5টা সমষ্টি আমাৰ তালিকাৰ বাহিৰৰ পৰা দিছিলে। আমি কৈছিলোঁ যে আমাৰ এই 13টা সমষ্টিক আমি বিচাৰি থকা আৰু এটা সমষ্টি আমাক লাগে। নহয়, 13টাৰ ভিতৰতে আমি বিচাৰি থকা আৰু এটা সমষ্টি আমাক লাগে। 13টাৰ ভিতৰত আৰু এটা বিচাৰিছোঁ, এটা কেঞ্চেল হ'ব। আমাক এটা আমি বিচাৰি থকা সমষ্টি লাগে। আমি কেইবাটাও সমষ্টি বিচাৰিছোঁ, তাৰ ভিতৰত আমাক তেখেতসকলে এটা সমষ্টি দিয়ে। হয়, নহয়, অভাৰ 13টাৰ পৰা আমি কেৱল এখন আসন আমাক এৰি দিয়াটো বিচাৰিছিলোঁ। কেৱল বিজেপি বিৰোধী মিত্ৰতাৰ স্বাৰ্থত আমাৰ কেইবাজনো দলীয় সতীৰ্থই আমি ত্যাগ কৰিব লাগিব, এই সকলোবিলাক কথা জনাই পাইছোঁ। 5 বছৰীয়া পৰিশ্ৰম এটা সমষ্টিত কৰি আহিছে, আমাৰ দলীয় সতীৰ্থই ত্যাগ কৰিব লাগিব। এই সকলোবিলাক কথা জানি বুজি উঠিও প্ৰচণ্ড দলীয় হেঁচা থকাৰ পাছতো কেৱল যাতে ৰাজ্যত সুকুলমে বিৰোধী মিত্ৰতাটো হয়, আমি যাতে বিজেপিক পৰাভূত কৰিব পাৰোঁ, তাৰ বাবে আপোনালোকে মানি পাব যে আমি এখন আসনলৈ আমাৰ দাবী সীমিত কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক কথা, তাৰ পিছতো আজিৰ তাৰিখত কংগ্ৰেছ দলৰ লগত আমাৰ কোনো ধৰণৰ প্ৰত্যক্ষ আলোচনা চলি থকা নাই। যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই কৈছে আলোচনা চলিছে, যোগাত্মক আলোচনা চলি থকা বুলি কৈছে, কিন্তু আজিৰ তাৰিখলৈকে এই মুহূৰ্তলৈকে আমি কোনো যোগাত্মক খবৰ পোৱা নাই। এতিয়া আমি অসমবাসীক সুধিব বিচাৰিছোঁ, আমি সংবাদমেল সম্বোধন কৰাৰ আগতেও কৈছিলোঁ যে আমি ৰাইজৰ দল সঁচাকৈ আন্তৰিকতাৰ মিত্ৰতাৰ পক্ষত আছোঁ আৰু থাকিম। আপোনালোকে শুনিলে কেনেকৈ আমি কেৱল মাত্ৰ এখন আসনলৈ আমাৰ দাবী সীমিত কৰি আনিলোঁ। তাৰ পাছতো 26 তাৰিখৰ পাছৰ পৰা আজি 4-5 দিন উকলি গুচি গ'ল। এতিয়ালৈকে নিশ্চিত কোনো যোগাত্মক খবৰ আমি পোৱা নাই। এতিয়া আমি অসমবাসী ৰাইজেই কওক যে বিৰোধী মিত্ৰতাৰ বল এতিয়া কাৰ কোৰ্টত? সেয়া ৰাইজৰ দলৰ কোৰ্টত নে কংগ্ৰেছৰ কোৰ্টত? এইখিনি কথা অসমবাসীক জনাই থোৱাটো আমাৰ দায়িত্ব। আৰু আমি বিনম্ৰতাৰে আমাৰ দলীয় যিসকল কৰ্মী আছে, নেতৃত্ব আছে, যিসকলে হয়তো ছেক্ৰিফাইচ কৰিব লাগিব এখন বৃহত্তৰ যুঁজৰ কাৰণে, আমি তেখেতসকলক বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত তেখেতসকলক ত্যাগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তেখেতসকলৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ কেন্দ্ৰীয় নেতৃত্বৰ হৈ। কিন্তু যিকোনো মূল্যৰ বিনিময়ত আমি বিজেপিৰ বিৰুদ্ধে এবাৰ এক হৈ যুঁজিব বিচাৰিছোঁ, বিজেপিক এবাৰ পৰাভূত কৰিব বিচাৰিছোঁ। এই বাৰ্তা আমি অসমবাসী ৰাইজক দিব বিচাৰিছোঁ। আৰু অসমবাসী ৰাইজৰ পৰা এই মুহূৰ্তত আমি হয়তো দিহা পৰামৰ্শ বিচাৰিম যে কেনেকৈ আমি সকলোৱে একলগ হৈ বিৰোধীৰ মিত্ৰতা যুঁজখন আগবঢ়াই যাব পাৰোঁ, বা যি অচলাৱস্থা সৃষ্টি হৈছে মিত্ৰতা কেন্দ্ৰিক, এই মিত্ৰতা কেন্দ্ৰিক এমাহ যোৱা ধৰি যি অচলাৱস্থা সৃষ্টি হৈছে, এই ক্ষেত্ৰত আমাৰ ৰাইজৰ দলৰ কৰণীয় কি, এই ক্ষেত্ৰত আমি আপোনালোকৰ দিহা পৰামৰ্শ আশা কৰিছোঁ। ধন্যবাদ। আমাৰ বক্তব্য এয়াই আছিল। আমি পুনৰবাৰ অসমবাসী ৰাইজক জনাইছোঁ যে আমি মিত্ৰতাৰ পক্ষত আছোঁ আৰু থাকিম। আৰু আপোনালোকে স্পষ্টকৈ জনাই দিলোঁ কিমান ধৰণৰ ছেক্ৰিফাইচ আমি কৰিছোঁ। ধন্যবাদ। হয় নিচিনা লাগিছে, আপুনি নিজে কৈছে যে ইমান আত্মসুযোগ আমি সদায় বৰ্ডলি আগত বহি থকা এজন নেতাৰ ৰূপত যাওঁ। এজন নেতাই আপুনি নিজে আপোনাৰ 2 মিনিট প্ৰশ্নটো সম্পূৰ্ণ কৰিব দিয়ে। 25ৰ পৰা আহি নামি এটা অতিৰিক্ত আসন আপোনালোকে 19 তাৰিখৰ পৰা দিয়া নাই, তাৰপিছতো আপোনালোকে কংগ্ৰেছক ক'ব যেন কাকুতি মিনতি কৰি আছে, সেই মেছেজটো যোৱা নাই জানো? মই ভাবোঁ এয়া কোনো কাকুতি মিনতিৰ মেছেজ যোৱা নাই। এয়া বিজেপিৰ বিৰুদ্ধে সকলো ত্যাগ কৰি যুঁজিব পৰা এটা দলীয় আহ্বান। অসমৰ পৰিৱৰ্তনকামী জনতাই এই মুহূৰ্তত যি বিচাৰি আছে যে সকলোৱে খোৱা কামৰা পৰিহাৰ কৰক। অসমৰ পৰিৱৰ্তনকামী জনতাই এই মুহূৰ্তত বিচাৰিছে কোন দলে কিমান আসন জিকিছে পৰিৱৰ্তনকামী জনতাৰ কাৰণে সেয়া ডাঙৰ কথা নহয়। এই মুহূৰ্তত পৰিৱৰ্তনকামী জনতাৰ কাৰণে ডাঙৰ কথাটো হৈছে কেনেকৈ বিৰোধী ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব। আৰু আমি পৰিৱৰ্তনকামী জনতাৰ লগত আছোঁ। হয়,
আমাৰ যিকেইটা সমষ্টিত আমাৰ খেলিবলগীয়া আমাৰ নিশ্চিত হৈছে বা কিছুমান কথা বতৰা চলি আছে, সেইকেইটাত আমাৰ নিৰ্বাচনী কুচকাৱাজ চলি আছে। আৰু আমি কৈছোঁ যে ৰাইজৰ দল সদায় জনতাৰ লগত আছে, পৰিৱৰ্তনকামী জনতাৰ লগত আছে। তাৰ কাৰণে কোনোবাই যদি আমাক কয় যে আপোনালোকে কাকুতি মিনতি কৰিছে নেকি, নহয়, আমি কোনো ধৰণৰ কাকুতি মিনতি কৰা নাই। এয়া অসমৰ পৰিৱৰ্তন কৰ্তাৰ যি দাবী, সেই দাবীক আমি কেৱল মাত্ৰ প্ৰতিফলতহে কৰিছোঁ। কিমান দিন ৰ'ব মানে সেইটো কথা ৰাইজে জানিব বিচাৰিছে, স্পষ্ট হওক। আমাক যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই জনাইছে যে আলোচনা চলি আছে। আমি আশা কৰিম যে অতি কম দিনৰ ভিতৰতে মিত্ৰতাৰ ভিতৰতেখিনি সমাপ্তি ঘটিব। আৰু অসমৰ পৰিৱৰ্তনকামী যিটো জনতাই বিচাৰিছে যে আমি সকলো বিৰোধী একলগ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিম, তাৰ কাৰণে আমি উন্মুখ হৈ আছোঁ। আমাৰ কোনো ধৰণৰ মই ভাবোঁ যে এইটো ডেডলাইন দিয়াৰ খেল নহয়, এইটো এটা অতি ছিৰিয়াছ ঘটনা। আপোনালোকে যদি গাঁৱলৈ যায়, মানুহৰ মাজত যায়, গম পাব কি ধৰণে পৰিৱৰ্তনকামী জনতাই বিচাৰিছে যে আমি সকলো একলগ হৈ থাকোঁ। ইয়াৰ বাবে বহুতো ডেডলাইন দিছিল, ডেডলাইন সময়ে সময়ে ডেডলাইন দি আছিল। সেই ডেডলাইনসমূহ ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ মিত্ৰতাত ইম্পেক্ট হৈছে নেকি? আৰু আজি ডেডলাইন দিয়াৰ তাৰ কাৰণ কি হ'ব? হয়, এটা কথা হয় যে আমি মিত্ৰতা কেন্দ্ৰিক আলোচনাবিলাক খৰখেদাকৈ সমাপ্ত কৰাটো বিচাৰিছিলোঁ, যাতে আমি সকলোৱে যিমান পাৰি সিমান আগতীয়াকৈ বিজেপিৰ বিৰুদ্ধে যুঁজত জঁপিয়াই পৰিব পাৰোঁ। কিন্তু কিবা কাৰণত হৈ উঠা নাই, সেয়া দুৰ্ভাগ্যজনক। কিন্তু আমি এতিয়াও আশাবাদী যে আমি সকলো একলগ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিম। কংগ্ৰেছ কিন্তু কনফিডেন্ট হৈ আছে আপোনালোক নোহোৱাকৈও জিকিম, সেইকাৰণে ক্লিয়াৰ মেছেজ দি আছে গৌৰৱ গগৈ। মই নাজানো কংগ্ৰেছ দলৰ তেনেকুৱা মেছেজ যদি দিছে, কিন্তু মই এটা কথাই জানো যে আমি ছেক্ৰিফাইচ কৰিছোঁ, যি কৰিছোঁ এয়া সকলো অসমৰ পৰিৱৰ্তনকামী জনতাৰ আশা দাবীক প্ৰতিফলিত কৰিবলৈহে কৰিছোঁ। মই এটা কথা সুধিছোঁ, মানে এতিয়া আপোনালোকে বলটো কংগ্ৰেছলৈ ঠেলিছে, কংগ্ৰেছে কয় বিৰোধী মিত্ৰতাৰ পক্ষত আছো, মানে এতিয়াও অনিশ্চয়তাটো নাই, মানে এনেকুৱা এটা প্ৰতিযোগিতা চলিছে নেকি যে মিত্ৰতা ভংগটো হয় কংগ্ৰেছে কৈ দিয়ক, তেতিয়া আপোনালোকে তেওঁলোকক গালি পাৰিব পাৰিব, নে কংগ্ৰেছে ভাবিছে নেকি যে ৰাইজৰ দলে আগতীয়াকৈ কৈ দিয়ক, তেনেকুৱা ধৰণৰ? মই এতিয়া আমি এটা কথাই ক'ব পাৰোঁ যে যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই কৈছে যে আমাৰ যি দাবী সেয়া খুব উচিত দাবী, আমি এইটো পাব লাগে বুলি কৈছে। আৰু তেখেতে আলোচনা যোগাত্মক দিশত চলি থকা বুলি জনাইছে। কিন্তু এই মুহূৰ্তত অসমবাসী ৰাজনীতিৰ দুখৰ কেইবাটাও সমষ্টিৰ ভিতৰত এটা সমষ্টি, মানে এটা নিৰ্দিষ্ট সমষ্টি নহয়। আপুনি কৈ দিব পাৰিলে যে সমষ্টিকেইটা কোনকেইটা বিচাৰে, তেতিয়া আপুনি বুজাবই বিচাৰিছে বস্তুখিনি, ৰাইজেও বিবেচনা কৰিলে যে এইটো সমষ্টি দিয়া নাই, হয়তো দিব পৰা সমষ্টি নাই। অসমবাসী হয় অসমবাসী ৰাইজে জানে যে আমি যি সমষ্টিটো আমি বিচাৰি আছোঁ সেই সমষ্টিবাসী ৰাইজে জানে। আৰু অসমবাসী ৰাইজে এইটোও জানে যে এইবিলাক কথা এতিয়া যদি আমি কৈ দিওঁ তাত যে মিত্ৰতা কিন্তু কিছু অচলাৱস্থাৰ সৃষ্টি হ'ব পাৰে। মই ভাবোঁ অসমবাসী ৰাইজে সেইটো কথাও জানে। গতিকে আমি অসমবাসী ৰাইজক কেৱল আমি কি বিচাৰিছোঁ, এই মুহূৰ্তত কি চলি আছে সেই কথাকেইটাহে আমি জনাব বিচাৰিছোঁ। আৰু এইটো কথা আমি অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আমি ৰাইজৰ দল সদায় মিত্ৰতাৰ পক্ষত আছিলোঁ, আছোঁ আৰু থাকিম। আমি এতিয়ালৈকে সেইটো কথা আমি ৰাজহুৱা কৰা আমাৰ কোনো দলীয় সিদ্ধান্ত হোৱা নাই। সদায় আছোঁ। আৰু যদি তেওঁলোকে কি কৰিব, তেতিয়া কি সিদ্ধান্ত ল'ব? আমি পুনৰ সেইকাৰণে আমি যি অসমবাসী জনতাৰ পৰা দিহা পৰামৰ্শ বিচাৰিছোঁ, যিটো অচলাৱস্থা হৈছে। আৰু কিবা কাৰণত যদি আমাক কয় যে আমাৰ লগত মিত্ৰতা নকৰে কি, সেই সময়ত আমি অসমবাসীৰ ৰাইজৰ দিহা পৰামৰ্শ লৈ নিশ্চিতভাৱে আগবাঢ়িম। নাই, সেইটো আমি ইতিমধ্যে কংগ্ৰেছ নেতৃত্বই গম পাইছে, আৰু সেয়া অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্বই গম পাইছে, আৰু AICC, APCC আৰু AICC দুয়োটাই সেইটো কথা অৱগত হৈছে। নাই, তেখেতসকল একো হোৱা নাই। একচুৱেলি আমাৰ কথাটো মই আপোনাক জনাই দিছোঁ যে 18 ফেব্ৰুৱাৰী তাৰিখে চেয়াৰমেন আলী ডাঙৰীয়াই আমাৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছিলে। কংগ্ৰেছ নেতৃত্বৰ লগত যিখন বৈঠক অনুষ্ঠিত হৈছিল সেইখন 19 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিল। আৰু 19 ফেব্ৰুৱাৰী তাৰিখে আমাক যি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আসনৰ কথা কৈছিল, তাৰ ভিতৰত এটা সমষ্টি আছিল চেয়াৰমেন আলী আহমেদে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া মন দিয়া সমষ্টিটো। গতিকে তেতিয়ালৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ আপত্তি নাছিল, আমাক আসন এৰি দিয়ালৈকে আপত্তি নাছিল। তাৰপিছত হঠাতে কিয় এই ধৰণৰ এটা কথা বতৰাটো চলিছে, সেই কথাটো আমাৰ কাৰণে এক অবুজ হাতৰ হৈ আছে। বহুতে ক'ব বিচাৰে মানে কংগ্ৰেছ আৰু এই ৰাজ্যৰ দলৰ যিটো কাজিয়া, এই কাজিয়াটো লাগি আছে অকল সংখ্যালঘু সমষ্টিক লৈ।
সেই কথাটো মানে আপোনালোকে বিচাৰি থকা সমষ্টিকেইটা সেইটো মানে উজনিৰ নামনিৰ নে সংখ্যালঘু অধ্যুষিত সমষ্টি আমি বিচাৰি থকা সমষ্টি আমি কৈছোঁ যে আমাৰ দলে খুব ভাল ধৰণৰ প্ৰতিনিধি হয় কোচকাজ চলাই থকা ডিমৌ পোৱা নাই বৰচলা পোৱা নাই নাওবৈচা পোৱা নাই ধেমাজি পোৱা নাই গতিকে এইবিলাকৰ বিভিন্ন ধৰণৰ সমষ্টি আমি পোৱা নাই দলগাঁও তেখেতসকলে আমাক এৰি দিছে ইতিমধ্যে এনেকুৱা বিভিন্ন সমষ্টিৰ পৰা মধ্য অসমতো থাকিব পৰা আমি তেনেকুৱা ধৰণৰ সমষ্টিৰ পৰা আমি কেৱল এটা মাত্ৰ সমষ্টি বিচাৰিছোঁ যি চাৰিটা আপোনালোকক দিছে আপুনি যে ক'লে সেই চাৰিটা সংখ্যালঘু সমষ্টি দিছে নে কি নহয় কথাটো হ'ল এতিয়া আপোনালোকে মিত্ৰতাৰ পক্ষত আছে এতিয়াও আছে কিমান দিন থাকিব সেই কথা কিমান দিন কিমান ঘণ্টা কিমান সময় থাকিব আপোনালোকে গম পাব আমি কোনদিনাৰ পৰা নাথাকিম এইটো আপোনালোকে নিজে আপোনালোক আমি আছোঁ অসমৰ পৰিৱৰ্তনকামী জনতাৰ লগত আমি আছোঁ আৰু আমি জনতাৰ দিহা পৰামৰ্শ লৈ সদায় আগবাঢ়িম। পৰামৰ্শটো কেনেকৈ ল'ব এতিয়া আপোনালোকে মানে আৰু নিশ্চিতভাৱে তেখেতসকলে আমাৰ লগত জনতাৰ প্ৰত্যক্ষ যোগাযোগ আছে আমি তেখেতসকলৰ পৰা খা খবৰ ল'ম তেখেতসকলৰ দিহা পৰামৰ্শ ল'ম এতিয়া হয়তো আমাৰ বিভিন্নজনৰ নেতাৰ তাত হয়তো ফোন আহিব হোৱাটছআপ আহিব বিভিন্ন কথা বতৰাবিলাকে জনাব আমি গম পাম তেনেকৈ ধৰণে আমাৰ কৰ্মীৰ ফিল্ডত আছে চেয়াৰমান আলী ডাঙৰীয়া এটা বক্তব্য বহুতো বিতৰ্ক হৈছিল তেখেতে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আদি কৰি কথা কৈছিল যিহেতু পিছত এই মিত্ৰতাৰ যদি আপোনালোকে নক'লেও সেই বাক্যৰ পাছত কিন্তু মিত্ৰতা আৰু বেয়াৰ ফালে ভাল পাইছে তেখেতৰ যদি বক্তব্য সেই বক্তব্য আপোনালোকে সমাধান কৰেনে মিডিয়াৰ আগত যদি বক্তব্য দিব কোনো পক্ষৰে বক্তব্য আমি সমৰ্থন নকৰোঁ সেয়া ৰাইজৰ দলেই হওক বা সেই কংগ্ৰেছ দলেই হওক মিত্ৰতাত হানি কৰিব পৰা কোনো বক্তব্যৰ পক্ষত আমি নাই কোনো দলৰে কোনো নেতাৰেই আমি ৰাইজৰ দলৰ আমাৰ দলৰ পৰা ইতিমধ্যে এখন জাননী সকলোকে প্ৰেৰণ কৰা গৈছে প্ৰত্যেকজন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া জিলা সমিতিৰ বিষয়ববীয়া সমষ্টি সমিতিৰ বিষয়ববীয়ালৈ প্ৰেৰণ কৰা হৈছে মিত্ৰতা কেন্দ্ৰিক যিকোনো কথা বতৰা আমিতো এটা সিদ্ধান্তটো আপোনাক জনাইছিলে যে যোৱা 3 দিন ধৰি কোনো ক'ব নোৱাৰিব ধৰণৰ এটা সিদ্ধান্ত হৈছিল আৰু মিত্ৰতা কেন্দ্ৰিক সিদ্ধান্ত সভাপতি ডাঙৰীয়াৰ লগত আলোচনা নকৰাকৈ কাকো দিয়াৰ পৰা আমি বাৰণ কৰি থোৱা আছে ধন্যবাদ